চাফাই চলি আছে আৰু এইখন এনেকুৱা চালিখন এনেকুৱা খোলাকৈ হৈ আছে। ইয়াতে টিন বান্ধিছোঁ যে মই আহি পাইছোঁ বুলি। আৰু মই যেতিয়া ট্ৰেণ্ডিং কৰি আছিলোঁ, অৰ্থাৎ মই আহি আছিলোঁ তেতিয়া মানে এইটো হ'ল কিলিমটো, মানে ইয়াতে এতিয়া সোমাই। হাই গাইজ, গুড মৰ্ণিং। আৰু এটা নেক্সট ভিডিঅ' লৈ আহিলোঁ। তো আজি ৰাতিপুৱা সোনকালে উঠিছোঁ। তাৰপিছত আমাৰ হৰ্ণগুটি উঠিছেনে নাই বলক চাওঁগৈ। এই হৰ্ণগুটি খাৰা কৰক, কি কৰক, যি কৰক, চাহ হৰ্ণগুটি উঠাই নাই গেলা। ৰাতি 10টা বাজি গ'ল, দিন 10টা নহয়, ৰাতি 10টা বাজি গ'ল। ক'ত বেটা? অঁ, ৰাতি হৈ আছে, পোহৰ হোৱা নাই। অঁ, পানীটো কমি আছে। ক'ত দেখা নাই না ছাৰ? ঐ ছাৰ বল, আমি চাহ খাব যাম, হৰ্ণগুটিক থৈ যাম। অঁ, এইটো আমাৰ ছাৰৰ বিছনা। ছাৰৰ বিছনাটো উঠাই নাইচোন। উঠাই দে ছাৰ। মোকতো হেৰি বাহিৰতে খুৱাইছে মোক আমাৰ ছাৰহঁতে। এই ফেনৰ তলত এনেকৈ কৰি শুই আৰু মোক বাহিৰত শুই থৈ দিছে। মহা খচ্চৰ আছে দেই। তো চাহ খাবলৈ যাব লাগিব বাৰু। চাহ খাই আকৌ কি কাম কৰি তাকে আৰু বিচৰাব লাগিব। এয়া ৰাতিত বৰষুণ দি আকৌ আৰু ফিচাৰীত আৰু বেগকৈ পানী সোমাই আছে। এতিয়া বহুত ডাঙৰ হৈ গৈছে। ইপিনেও আছে মেটেকা খাৰে, আৰু এইপিনে পানী আহি আছে। সেইটো ৰাস্তা হৈ এতিয়া আমি চাহ খাই আহি আছোঁ। এতিয়া চাহ খোৱাৰ পিছত এতিয়া আমি আৰু ৰুমত যাম বাৰু। তো বলক এতিয়া আমি ৰুমত যাওঁ বাৰু, ঠিক আছে। দাদাই ক্লিমৰ ভিতৰত যোৱা পানীটো বন্ধ কৰি আছে। তাৰপিছত এনেকুৱা আমি লেভাৰ লগাই কাম কৰি আছোঁ। আৰু এইবিলাকে হ'ব ৰুম। ইয়াতে হ'ব এটা ৰুম, এটা মানে দুটা ৰুম বনাম। মানুহবিলাক আহিব। ইয়াতে গোটেইকেইটা চাফাই চলি আছে আৰু এইখন এনেকুৱা চালিখন এনেকুৱা খোলাকৈ হৈ আছে। ইয়াতে টিন বান্ধিব লাগিব বাৰু, টিন বান্ধা হোৱা নাই। এতিয়া লাহে লাহে কামখন কৰি আছোঁ। তাৰপিছত এইখনতে এনেকুৱা ছিষ্টেমৰ ৰুম হ'ব, মানে এটা এটাকৈ ৰুম হ'ব। তাৰপিছত ওপৰত চালিটো দিম বাৰু, এনেকুৱা হৈ আছে। তো খিৰিকীকেইটাও ব্লক কৰি দিব লাগিব বাৰু। পেইণ্টিং মিস্ত্ৰী আহি পেলাই টেবুলটো কালাৰ কৰিব দিছোঁ, কালাৰ কৰি আছে। এতিয়া সেইখন অলপ ভালকৈ কালাৰ কৰিব লাগিব। মামৰ খাই গৈছে বাৰু। তো এইখন আমাৰ ভাইটিয়ে মালিকৰ ল'ৰা। তাৰপিছত টেবুলখন এনেকুৱা খাৰা হৈ আছে। তাৰপিছত এইটোখন ৰুম আমাৰ ৰুম। এতিয়া মই য'ত আছোঁ মানে কৰিমগঞ্জ ডিষ্ট্ৰিক্ট কৰিমগঞ্জ টাউনৰ পৰা 3 কিলোমিটাৰ মই ভিতৰত আছোঁ। তো মই আছোঁ ইটা ভাটাত। তো আগৰ ভিডিঅ'টো মই কৈছোঁ যে মই আহি পাইছোঁ বুলি। আৰু মই যেতিয়া ট্ৰেণ্ডিং কৰি আছিলোঁ, অৰ্থাৎ মই আহি আছিলোঁ তেতিয়া ছুপাৰৰ ষ্টেণ্ডো দেখাইছোঁ বা আহি থকাও দেখাইছোঁ। তো আৰু নেক্সট এটা ভিডিঅ' বনাই দিলোঁ। তো তাতেও কৈছোঁ যে মই মালিকৰ ঘৰত আছোঁ বুলি। তো আজি আপোনাক দেখাম যিটো মালিকৰ য'ত ইটা বনাই আৰু য'ত যিটো ফিল্ডত আমি কাম কৰিম, সেইটো বিষয় লৈ আজি কথা পাতিম আৰু সেইটো আজি আপোনাক দেখাম। তো আপোনালোকে বলক। এইবিলাকে হ'ল আপোনাৰ ইটা বনাব এইখিনি জেগা। এইটো মানে ফিচাৰী হৈ আছে এতিয়া, মানে বহুত পানী হৈ আছে। এইটো পানী সিঁচিব লাগিব বাৰু। তাৰপিছতহে শুকাই পেলাই তাৰপিছত এনেকুৱা ইটা বনাব। মানে এইটো হ'ল কিলিমটো, মানে ইয়াতে ইটা সোমাই, মানে ইয়াতে ইটা জ্বলা হ'ব। তাৰপিছত আৰু মেইন ফিল্ডত যোৱা ৰাস্তাই সেইটো কাষেদি আছে। মানে সেইটো ফিল্ডটো পূৰা মানে বেক চাইডত আছে ফিল্ডটো।
গাড়ীৰ লগত JCB লগত কাটি তাৰপিছত মাটি চাটি বনাই তো মানে তাৰ পৰা ইটা আনে ইয়াতে জ্বলাব পাৰোঁ। তো তাকে আপোনাক দেখাবার চেষ্টা কৰিছোঁ। ভিডিঅ'টো যদি ভাল লাগি আছে লাইক কৰিব আৰু যদি চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব বাৰু। মই য'ত আছোঁ আপোনালোকে দেখিবলৈ পাব আৰু মোৰ খবৰকেইটা আপোনালোকে সম্পূৰ্ণ দেখা পাব বাৰু। তো ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখিব। ঠিক আছে বাৰু।